যোৱা দুদিনমানৰ আগত অসমৰ এটা ছেটেলাইট চেনেলত কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়াই বিভিন্ন প্ৰসংগত বক্তব্য আগবঢ়াই গৈ থকা অৱস্থাত তেওঁ অসমৰ আদিবাসী চাহ শ্ৰমিক লোকসকলৰ সাংবিধানিক অধিকাৰ ST ষ্টেটাছ সন্দৰ্ভত কিছু বিতৰ্কিত মন্তব্য দেখিবলৈ আমি পালোঁ। তেওঁ যিখিনি কথা উপস্থাপন কৰিছে আচলতে এইটো অত্যন্ত জনগোষ্ঠীটোৰ কাৰণে দুৰ্ভাগ্যজনক। তাৰ বাবে তেখেতৰ মন্তব্যক আমি ধিক্কাৰ দিছোঁ। বিশেষভাৱে তেখেতে এটা ধৰ্মীয় মেৰুকৰণৰ এটা ৰাজনৈতিক দৃষ্টিভংগী জনজাতিকৰণৰ প্ৰসংগত উপস্থাপন কৰিছে। তেওঁ ক'ব বিচাৰিছে যে অসমত থকা আদিবাসী চাহ শ্ৰমিক লোকসকল জনজাতিকৰণৰ অধিকাৰ পাবৰ কাৰণে প্ৰয়োজনীয় যিখিনি ক্ৰাইটেৰিয়া, সেই ক্ৰাইটেৰিয়া একাংশ আদিবাসী লোকৰ ক্ষেত্ৰত দেখিবলৈ পোৱা নাই বা সেই যিখিনি বৈশিষ্ট্য থাকিব লাগে সেই বৈশিষ্ট্যবিলাক নাই বুলি তেখেতে উপস্থাপন কৰিব বিচাৰিছে। আমি এটা কথা অত্যন্ত খোলাখুলিভাৱে উপস্থাপন কৰিব বিচাৰিছোঁ, ক'ব বিচাৰিছোঁ, কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়াই দীৰ্ঘদিনীয়া ছাত্ৰ আন্দোলনৰ পৰা গৈ ৰাজনৈতিক নেতা হৈছে। এই দীৰ্ঘদিনীয়া ছাত্ৰ আন্দোলন কৰিবলৈ যাওঁতে তেখেতে জনজাতিকৰণৰ কাৰণে প্ৰয়োজনীয় যিখিনি বৈশিষ্ট্য সেইখিনি আদিবাসী চাহ জনগোষ্ঠীৰ চাহ শ্ৰমিক লোকসকলৰ ক্ষেত্ৰত আছেনে নাই সেইটো কি তেখেতে দেখা নাছিল নেকি? তেখেতে দস্তুৰমত দেখিছে। আৰু তেওঁ যিটো প্ৰসংগ আনিছে যে ধৰ্মীয় যিটো পৰম্পৰা বা বিশ্বাস পূৰ্বৰে পৰা য'ত আছিল তাতহে থাকিব লাগে বুলি কৈছে জনজাতিকৰণৰ ক্ষেত্ৰত। এইটো আচলতে কনষ্টিটিউশ্যনেলি সাংবিধানিকভাৱে এই কথাটো কেতিয়াও গ্ৰহণযোগ্য নহয়। সংবিধানৰ কোনো এটা নীতি নিৰ্দেশনাত এই বস্তুটো উল্লেখ কৰা হোৱা নাই যে এটা ফিক্স এটা ধৰ্মৰ অনুৰাগী বা অনুগামী হ'লে যিটো ধৰ্ম পূৰ্বৰে পৰা আমি মানি আহিছোঁ বা সেই বিশ্বাসৰ লগত পৰিচালিত আহিছোঁ তেতিয়াই বোলে জনগোষ্ঠীটোক জনজাতিকৰণ কৰিম, তেনেকুৱা ধৰণৰ কথা এটা নাই। তেওঁ ক'ব বিচাৰিছে যে অসমৰ আদিবাসী লোকসকলৰ একাংশ খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰাৰ ক্ষেত্ৰত সেই খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলক সাংবিধানিকভাৱে জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত অসুবিধা আছে বুলি কৈছে, অৰ্থাৎ দিব নোৱাৰে। আমি এটা কথা বাৰুকৈ অনুভৱ কৰিছোঁ, 2014 পৰা 2025লৈকে কেন্দ্ৰীয় চৰকাৰখনে জনজাতিকৰণ কৰাৰ যিটো দাবী বা প্ৰতিশ্ৰুতি তেখেতসকলে যিটো দিছিল সেই প্ৰতিশ্ৰুতিটো পালন কৰাত সম্পূৰ্ণ ব্যৰ্থ হোৱাৰ পাছত তেওঁলোকে প্ৰতিশ্ৰুতিটো সম্পূৰ্ণভাৱে নৎসাত কৰিবৰ কাৰণে, জনজাতিকৰণৰ গোটেই ডিমাণ্ডটোক নৎসাত কৰিবৰ কাৰণে প্ৰকাৰান্তৰে কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়াক প্ৰজেক্ট কৰি কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়াৰ জৰিয়তে আদিবাসী চাহ শ্ৰমিক লোকসকলক বিভাজিত কৰি যাতে সাংবিধানিক অধিকাৰ সাব্যস্তৰ যিটো আন্দোলন আছে তাক দুৰ্বল কৰিব পৰা যায়। কেৱল মাত্ৰ ভোট আদায় কৰাৰ স্বাৰ্থত 2014 পৰা 2025লৈকে অৰ্থাৎ আজিলৈকে জনজাতিকৰণ কৰিম কৰি কৈ শাসনাধিষ্ঠিত বিজেপি চৰকাৰখনে আমাৰ জনগোষ্ঠীটোক আগুৱা বাঢ়িলে, একেদৰে অন্যান্য 5টা জনগোষ্ঠীক আগুৱা বাঢ়িলে। এতিয়া যিহেতু 26ৰ ইলেকশ্যনটো সমাগত, গতিকে ইলেকশ্যনত যাতে জনজাতিকৰণ ইছ্যুটোৱে বিশেষ প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে তাৰ আগতে এটা ধৰ্মীয় কালাৰ দি পেলাই, এটা ধৰ্মীয় উন্মাদনাৰ বীজ সিঁচি পেলাই যাতে জনগোষ্ঠীৰ উমৈহতীয়া আৰু ঐক্যবদ্ধ আন্দোলনটোক দুৰ্বল কৰিব পৰা যায় তাৰ কাম এই টকছৰ জৰিয়তে কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়াই সেইদিনাখন কৰি পেলাই দেখাই দিলে। আমি খোলাকৈ কৈছোঁ, এই বক্তব্যটো কেৱল কামাখ্যা প্ৰসাদ তাছাৰ নহয়। সেইদিনাখন কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়াই যিখিনি বক্তব্য ৰাখিছে এইটো বিজেপি দলৰ বক্তব্য হয়, বিজেপিৰ আইডিঅ'লজিৰ বক্তব্য হয়, RSSৰ বক্তব্য হয়। তেওঁলোকে কি কৈছে যে মনুস্মৃতিৰ মতে উচ্চ বৰ্ণৰ মানুহখিনিয়ে সদায় নিম্ন বৰ্ণৰ মানুহখিনিক দমন কৰি ৰাখিব লাগে, অধিকাৰৰ পৰা বঞ্চিত কৰিব ৰাখিব লাগে, আমাক শূদ্ৰ বুলি তেওঁলোকে জ্ঞান কৰে, গোলাম কৰি ৰাখিব লাগে। এই যে মানসিকতাটোক ত্যাগ কৰি কামাখ্যা প্ৰসাদ তাছাৰ জৰিয়তে সেইদিনাখন টকশ্ব'টোৰ জৰিয়তে তেওঁলোকে প্ৰযোজ্য কৰাৰ যিটো তেওঁলোকৰ মনৰ ভিতৰৰ যিটো মনোভাৱ আছে সেইটো প্ৰকাশ কৰিছে। আমি ধিক্কাৰ দিছোঁ তেখেতৰ বক্তব্যক আৰু এটা কথা স্পষ্ট কৰি দিছোঁ, খ্ৰীষ্টান ধৰ্মাৱলম্বী মানুহ কেৱল আদিবাসীত নাই। এই যে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিলটো যেতিয়া 2019ত পাৰ্লিয়ামেণ্টত যেতিয়া উপস্থাপন হ'ল, লোকসভাত পাছ হ'ল, এই যে বিলটো উপস্থাপন হোৱাৰ সময়ত অন্যান্য যিকেইটা জনগোষ্ঠী তাতে ইনক্লুড কৰা হৈছে তেওঁলোকৰ মাজতোতো একাংশ খ্ৰীষ্টান ধৰ্মাৱলম্বীত বিশ্বাসী লোক আছে। ইতিমধ্যেই জনজাতিৰ অধিকাৰ পোৱা বড়োসকলৰ মাজতো খ্ৰীষ্টান ধৰ্মত বিশ্বাসী লোক আছে, কাৰ্বিসকলৰ মাজতো খ্ৰীষ্টান ধৰ্মত বিশ্বাসী লোক আছে, অন্যান্য বিভিন্ন ট্ৰাইবেল মানুহৰ মাজত খ্ৰীষ্টান ধৰ্মত বিশ্বাসী বা অনুৰাগী বা খ্ৰীষ্টান ফ'ল' কৰা মানুহ আছে। গতিকে তেওঁলোকক জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত বা ST ষ্টেটাছ
তেওঁলোক উপভোগ কৰাৰ ক্ষেত্ৰত যদি কোনো ধৰণৰ বাধা অহা নাই, কেৱল আদিবাসী মানুহখিনিৰ ক্ষেত্ৰত এই ধৰণৰ এটা আওকণীয় মনোভাৱ কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়াই কিয় পোষণ কৰিছে, এইটো এটা স্পষ্ট বাৰ্তা তেখেতে দিছে যে আমি অৰ্থাৎ বিজেপিয়ে RSSে কেন্দ্ৰীয় চৰকাৰ মোদীয়ে বা হিমন্ত বিশ্ব শৰ্মাই আদিবাসী চাহ জনগোষ্ঠী চাহ শ্ৰমিক লোকসকলক জনজাতিকৰণৰ অধিকাৰ প্ৰদান কৰাৰ পক্ষত তেওঁলোকে নাই। অধিকাৰটো দিম বুলি কৈ পুনৰ ভোট আদায় কৰাৰ নতুন এটা কৌশল ৰচনা কৰিবৰ কাৰণে হিন্দু আৰু খ্ৰীষ্টানৰ নামত আদিবাসী সমাজখনক দুটা ভাগত সম্পূৰ্ণৰূপে বিভক্ত কৰি ২৬ৰ নিৰ্বাচনী বৈতৰণি পাৰ হ'বৰ কাৰণে এই যে হিন্দুৰ আৱেগক তেওঁলোকে হাইজেক কৰিব আৰু খ্ৰীষ্টানক জনজাতিকৰণৰ বৈশিষ্ট্য নাই বুলি কৈ ভয় খুৱাই ভয়ৰ নামত যাতে পুনৰ ভোট আদায় কৰিব পৰা যায় তাৰ কামটো কৰিবৰ কাৰণে আচলতে কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়াই প্ৰয়াস কৰিছে বা তেওঁৰ জৰিয়তে প্ৰয়াস কৰা হৈছে। আৰু এটা কথা মই উল্লেখ কৰিব বিচাৰিছোঁ এইখিনিত, কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়াই এই কথাটো উল্লেখ কৰিছে যে খ্ৰীষ্টান মানুহে বোলে বিজেপি দলক ভোট নিদিয়ে, খ্ৰীষ্টান মানুহবিলাকে বোলে বিজেপি দলক ভোট নিদিয়ে। মই কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়াক সোঁৱৰাই দিব বিচাৰিছোঁ আৰু এটা সিদ্ধান্ত আৰু এটা দায়িত্ব পালন কৰিবলৈ অনুৰোধ জনাইছোঁ। বিজেপি দলৰ আজিৰ তাৰিখত যিগৰাকী মাইনৰিটি চেলৰ সভাপতি শান্তিয়াজ কুজুৰ, তেওঁ এগৰাকী খ্ৰীষ্টান অনুৰাগী, খ্ৰীষ্টানত বিশ্বাস কৰা লোক হয়। গতিকে খ্ৰীষ্টান মানুহে যদি বিজেপি দলক ভোটেই নিদিয়ে বা বিজেপি দলৰ ভোট খ্ৰীষ্টানৰ ভোট অনাৰ ক্ষেত্ৰত খ্ৰীষ্টানৰ লিডাৰবিলাকে কোনো কামেই নকৰে, তেতিয়াহ'লে শান্তিয়াজ কুজুৰ ডাঙৰীয়াক কিয় মাইনৰিটি চেলৰ চেয়াৰমেন পাতিব লগা হ'ল? কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়াই বা তেওঁৰ যিখিনি বিজেপি দলৰ কাৰ্যকৰ্তা বা কৰ্মকৰ্তা আছে, নেতা বিধাতা যিসকল লোক আছে, তেওঁলোকে তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ শান্তিয়াজ কুজুৰ ডাঙৰীয়াক আচলতে খ্ৰীষ্টিয়ানৰ টেগ যিহেতু তেওঁৰ আছে, তেওঁ হয়েই মাইনৰিটি চেলৰ তেওঁ চেয়াৰমেন হয়, তেওঁ সন্মানেৰে সেই পদৰ পৰা বিদায় দিব লাগে আৰু তেওঁলোকক নমস্কাৰ কৰি দিব লাগে যে খ্ৰীষ্টান মানুহে আমাক ভোটটো নিদিয়াৰ কাৰণে বা আমাক ভোট নিদিয়ে, এই কাৰণে আমি আপোনালোককো আমাৰ দলত কোনো ধৰণৰ স্থান নিদিম। আৰু মই অনুৰোধ জনাব বিচাৰিছোঁ শান্তিয়াজ কুজুৰ ডাঙৰীয়াক, আপুনি কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়াৰ এই ধৰণৰ জনগোষ্ঠী বিৰোধী কথা বতৰাক আপুনি যদি নতৈৰে স্বীকাৰ কৰি চলিব বিচাৰিছে তাত আমাৰ আপত্তি নাই। আপোনাৰ যদি জনগোষ্ঠীৰ প্ৰতি আৱেগ আছে, আপোনাৰ নিজৰ মানুহখিনিৰ প্ৰতি যদি দৰদ আৰু দায়বদ্ধতা আছে, আপুনি শীঘ্ৰে বিজেপি মাইনৰিটি চেলৰ সভাপতিৰ দৰে পদটো আপুনি ত্যাগ কৰক। আপুনি আপোনাৰ আত্মসন্মান, আপুনি আপোনাৰ কামৰ প্ৰতি থকা আপোনাৰ যিটো বিশ্বাস, সেই বিশ্বাসৰ ওপৰত কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়াই সমগ্ৰ বক্তব্য অবিশ্বাসৰ বাতাবৰণ আনি দিছে। আপোনালোকে কৰা আপোনালোকৰ সাংগঠনিক ত্যাগ বা দলৰ প্ৰতি থকা আপোনালোকৰ যিখিনি সেৱা, এই সেৱাৰ প্ৰতি তেওঁলোকে তুচ্ছ তাচ্ছিল্য জ্ঞান কৰি সেৱা অস্বীকাৰ কৰা ধৰণৰ বক্তব্য ৰাখিছে। গতিকে আপুনিও দলটোত থাকি আপোনাৰ আত্মসন্মান বিনষ্ট হোৱাতকৈ আপুনি দলৰ পৰা আঁতৰি সন্মানেৰে মূৰ তুলি জীয়াই থকাৰ কামত আপুনি অগ্ৰসৰ হওক। সকলো জনসমষ্টিৰ মানুহে আপোনাক ভাল পাব, কাৰণ আপুনি তুচ্ছ তাচ্ছিল্য হৈ অপমানিত হৈ সেই দলৰে এটা চেলৰ চেয়াৰমেন হৈ পেলাই কামাখ্যা প্ৰসাদ তাছাৰ দৰে নেতাৰ জৰিয়তে এই যে খ্ৰীষ্টিয়ান মানুহে ভোট নিদিয়া যিটো কথা তেখেতে মুক্তভাৱে কৈছে, এই কথাবিলাক আপুনি জবাব দিবৰ কাৰণে দলটোৰ পৰা আপুনি পদত্যাগ কৰক আৰু এটা সিদ্ধান্ত লওক যে জনগোষ্ঠীটোক অপমান কৰা বা এই যে খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী বা খ্ৰীষ্টান অনুৰাগী লোকসকলক অপমান কৰাৰ অধিকাৰ ধৰ্ম নিৰপেক্ষ ভাৰতবৰ্ষৰ কোনো এজন নেতাৰে নাই। গতিকে কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়াই যিটো দুঃসাহস খ্ৰীষ্টান ধৰ্মাৱলম্বী মানুহৰ ক্ষেত্ৰত সেইদিনাখন প্ৰদৰ্শিত কৰিলে, তাক প্ৰত্যাহ্বান জনাই মাননীয় শান্তিয়াজ কুজুৰ ডাঙৰীয়াই সেই মাইনৰিটি চেলৰ সভাপতিৰ দৰে পদৰ পৰা বহিষ্কাৰ কৰি এটা চেলেঞ্জ দেখাওক যে আমি আত্মসন্মানেৰে জীয়াই থকা মানুহ, জনগোষ্ঠীটোৰ প্ৰতি আমাৰ দৰদ আৰু দায়বদ্ধতা আছে। আমাৰ কাৰণে পদ আৰু ৰাজনীতি ডাঙৰ নহয়, আমাৰ কাৰণে যিখিনি মানুহৰ ভোটৰ কাৰণে আমি নেতা হৈছোঁ, যিখিনি মানুহৰ নেতৃত্ব দিবৰ কাৰণে আমি নেতা হৈছোঁ, সেই মানুহখিনিকে যদি দলৰ এজন শীৰ্ষ নেতাই, ডাঙৰ নেতা এজন সাংসদে যদি তুচ্ছ তাচ্ছিল্য কৰে, তেনেকুৱা দল এটাত থাকি আমি আমাৰ মান মৰ্যাদা হেৰুৱা পক্ষত নাই। সেইকাৰণে এই কথাখিনি অনুভৱ কৰি শান্তিয়াজ কুজুৰ ডাঙৰীয়াই বিজেপি দলৰ পৰা পদত্যাগ কৰিব বুলি মই আশা কৰিছোঁ। আৰু এটা কথা স্পষ্টভাৱে এটা বাৰ্তা দিব বিচাৰিছোঁ, বিজেপি দলত থকা সমগ্ৰ খ্ৰীষ্টান ধৰ্মাৱলম্বী মানুহবিলাক আচলতে আঁতৰি আহিব লাগে, কাৰণ বিজেপি দলৰ এজন শীৰ্ষ নেতাই, এজন সাংসদে এই ধৰণে যেতিয়া মন্তব্য কৰিবৰ কাৰণে দুঃসাহস কৰিছে, অৰ্থাৎ তেওঁলোকৰ ভিতৰৰ যিটো
মনোভাৱ কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়াৰ জৰিয়তে প্ৰকাশ কৰিছে মনুস্মৃতিৰ ধাৰণাটো কামাখ্যা প্ৰসাদ তাছাৰ জৰিয়তে তেওঁলোকে ইম্প'জ কৰিব বিচাৰিছে কামাখ্যা প্ৰসাদ তাছাৰ জৰিয়তে তেওঁলোকৰ এই যে সাম দাম দণ্ড ভেদ নীতিৰ জৰিয়তে এই যে এটা কমিউনিটিক এটা ৰিলিজিয়াছ অনুভৱ এটা বিশ্বাসক যে কুঠাৰাঘাত কৰিবৰ কাৰণে যে তেওঁলোকে প্ৰচেষ্টা কৰিছে তাৰ কাৰণে বিজেপি দলত থকা সমগ্ৰ খ্ৰীষ্টান অনুৰাগী খ্ৰীষ্টানত বিশ্বাস থকা শ্ৰদ্ধাশীল মই ৰাইজক কাৰ্যকৰ্তাসকলক বিজেপি দলৰ পৰা আঁতৰি আহিবৰ কাৰণে আহ্বান জনাইছোঁ।